हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। और आज মানে এটা ফানি ভিডিও বনাম। ফানি ভিডিওটো মানে কমেন্টৰ ওপৰত, ভিডিওটো এটা চলি থাকিব এজন মানুহৰ ওপৰত আৰু আমি কমেন্টটো পঢ়িম আৰু যি যি কমেন্ট দিছে আপোনালোকে চাওকচোন ভিডিওটো, তাৰপিছত কমেন্টটো পঢ়া আপোনালোকৰ হাঁহি উঠি যাব। যদি আপোনালোকৰ হাঁহি উঠে ভিডিওটো লাইক কৰিব লাগিব আৰু এটা কমেন্ট কৰিব লাগিব। চাওক ভিডিওটো। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আপোনালোকৰ লৈ আহিছোঁ এটা প্ৰেমৰ কাহিনীৰে অকণমান বেলেগ ধৰণৰ ভিডিঅ' এটা। কাৰণ আমি প্ৰেমত পৰা এটা বয়সত প্ৰেমত পৰে, সেইটো আমি ভালকৈ জানো। যেনেকৈ ছোৱালী 20-22 বছৰ, 25 বছৰ, ল'ৰায়ো 25-27 বছৰ, সেইটো হ'ল প্ৰেমৰ পৰা বয়স বা বলিয়া। এতিয়া যিটো দেখিছোঁ 66 বছৰ এজন মহিলা, এটা মহিলা বুলিয়ে ক'ম নে আপোনাৰ আইতা বুলিয়ে ক'ম নে, আপোনালোকে কমেণ্টত দেখিব 66 বছৰ বয়সত মহিলা হ'বনে, বোৱাৰী হ'বনে, আইতা হ'ব, যা নহওক। এই 66 বছৰ মহিলাগৰাকীয়েও নিজৰ ছোৱালী দুজনী আছে, নাতিনীয়েক আছে, জোঁৱাইকটো আছেই। গতিকে এই বয়সতো একেবাৰে মানে গুচিয়েই গ'ল পৰপুৰুষৰ লগত। ইমানেইনো আৰু প্ৰেমৰ জ্বালানে কি, মানে লাজ লগা কথা ভাবিবলৈ গ'লে। প্ৰেমৰ পৰা আজি কিছুদিনৰ পৰা বহুতেই দেখিছোঁ, বোৱাৰীবিলাক বুলি নকওঁ, সকলো নহয়, প্ৰায় ঘটনা হৈ আছে। সৌ সিদিনা আমাৰ কামৰূপ দদৰাত দুটাকৈ সন্তানৰ মাতৃ অবৈধ প্ৰেম কৰি হাতেলতে ধৰাত পৰিলে। আজি গুৱাহাটীতো এটা কাহিনী দেখিলোঁ সৌ সিদিনা। तो चलिए शुरू करते हैं। এইটো অসমৰ শিং আৰু নেচনো থকা বহু মদ খালে কি হয় বুলি কলি দাদাই? खत्म, बाय बाय, टाटा, गुड बाय, गया ভাল শিকনি নাই। नहीं। নীলাজ আৰু ফালতু বাতৰি চাই মোৰ নেটখিনি অপব্যৱহাৰ নকৰো। मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। লোকৰ পৰা কপি কৰি দিছা, কাম বন নাই যদি ঘৰত শুই থাক।